নমস্কাৰ মই সঞ্জয় কিষাণ বিশেষভাৱে মই ৰাইজক ধন্যবাদ দি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ তিনিচুকীয়া জিলাখনত দেশ স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা এখন মেডিকেল কলেজৰ যথেষ্ট অভাৱ আছিল আৰু যেহেতু ৰাইজে মোক আশীৰ্বাদ দি পেলাই বিধানসভালৈ পঠিয়াইছিলে তিনিচুকীয়াবাসীৰ কাৰণে মাত মাতিবৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰৰ সৈতে হাজাৰবাৰ ধন্যবাদ দিম যে মই বিধানসভাত ভৰি দিয়ে 2017 চনতেই তাত যেহেতু কথা ক'ব পাৰি নিজৰ জিলাখনৰ কাৰণে নিজৰ সমষ্টিবাসীৰ কাৰণে আৰু মই এখন মেডিকেল কলেজৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধানসভাতে অৱগত কৰিছিলোঁ আৰু তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে নিশ্চিতভাৱে তিনিচুকীয়াত এখন মেডিকেল কলেজ হ'ব আৰু যেতিয়া বাজেট অধিৱেশন আছিলে সেই বাজেট অধিৱেশনতে তিনিচুকীয়া মেডিকেল কলেজখনৰ কথা তেখেতে ঘোষণা কৰিছিলে আৰু চাওঁতে এক সৰ্বসুন্দৰ মেডিকেল কলেজ তিনিচুকীয়াবাসীয়ে পাবৰ কাৰণে সক্ষম হ'ল আৰু এই মেডিকেল কলেজ ইতিমধ্যে হাজাৰ মানুহ চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে ইতিমধ্যে বহু ডাক্তৰে সংস্থাপিত হৈছে বহু নাৰ্ছে সংস্থাপিত হৈছে বিভিন্ন ষ্টাফে ইয়াতে আজি আহি পেলাই সংস্থাপিত হৈছে আৰু যাৰ দ্বাৰা দেশ স্বাধীনতা লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ পৰিৱেশ এটা সুন্দৰ পৰিৱেশ মাজত মানুহে চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু যেতিয়া এই মেডিকেল কলেজখন নাছিলে তেতিয়া আমি দেখিছিলোঁ উপলব্ধি কৰিছিলোঁ যে জিলাখনত এখন মেডিকেল কলেজ নোহোৱাৰ ফলত কিমান মানুহৰ অসুবিধা হৈছে কিমানে নিজৰ মাকক হেৰুৱাইছে কিমানে নিজৰ দেউতাকক হেৰুৱাইছে কিমানে নিজৰ হয়তো ল'ৰা ছোৱালীক হেৰুৱাইছে সিৰিয়াছ পেচেণ্ট এটা যেতিয়া চিভিল হস্পিটালে লৈ অহা হৈছিলে যেতিয়া ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিলে এই ডিব্ৰুগড়লৈ যাওঁতেই আধা বাটতে বহুতৰে মৃত্যু হৈছিলে আৰু এনে অৱস্থাৰ পৰা আজি আহি আমি এখন সৰ্বসুন্দৰ মেডিকেল কলেজ পালোঁ যি মেডিকেল কলেজৰ পৰা মানুহে এতিয়া জীৱন দান পাবৰ কাৰণে সক্ষম হৈছে এই তিনিচুকীয়াবাসীৰ আশীৰ্বাদ আজি যদি তিনিচুকীয়াবাসীয়ে এনেধৰণৰ আশীৰ্বাদ আমাক নিদিলেহেঁতেন এনেধৰণৰ দায়িত্ব পালন কৰিবৰ কাৰণে তেওঁলোকে আমাক আগবঢ়াই নিদিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে এনেধৰণৰ কামবিলাক আজি আমি কৰিব নোৱাৰিলোহেঁতেন তো গতিকে আজি এই মেডিকেল কলেজখন হাজাৰ মানুহক সেৱা আগবঢ়োৱাৰ মূলতে হৈছে তিনিচুকীয়া বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ প্ৰত্যেকজন ব্যক্তি দিয়া আশীৰ্বাদে এনেধৰণৰ কাম কৰিবৰ কাৰণে আমি আচলতে সাহস আৰু প্ৰেৰণা পাইছোঁ